নোপোৱা হৈছো সত্য ক'ত আছ আছো নেপা মুখখন হেপা পলুৱাই চাই লওঁ কটা মিলাবি এইবোৰহে দেখিবলৈ বাকী আছিলে নে দেখি শুনিলি ঘৰ দিয়াৰ কথা ঘৰৰ ভিতৰত সোমাই থাকি এইবোৰহে কাণ্ড কৰি পেলালে পাপিনী এজনী আছিলে মোৰ ল'ৰাটোৰ কপালত সাত জন্মত নেদেখা বংশত নোহোৱা এইবোৰ কাণ্ড চি 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 থুই কটা যোৱা ৰাতিলৈকে চব ঠিকে আছিলে দেখোন জলফাই টেঙা খাই ভাল পাওঁ বুলি কোৱা দেখি ডালমিহঁতৰ ঘৰৰ পৰা জলফাই আনি দিছিলোঁ হেৰা শুকান পুখুৰীটোত খেৰ পাৰি তোমাক বহুৱাই মই নিজ হাতে জলফাই টেঙা কাটি খোৱা নাছিলোঁ নে নিমখ জলকীয়া সানি সেইবোৰ মৰম পাহৰিলাই নি তুমি কালিৰ কথাহে আছিলে আজি এইবোৰ কি কৈছা হয় কি ভুল কৰিলোঁ মই জীয়াই থাকোঁতে তুমি ডেকা ল'ৰা এটা প্ৰেমত অলিয়া বলিয়া হৈছা যে মা ঘৰলৈ যোৱাগে হয় তুমি মাজনী এতিয়া কামৰ সময়ত ধেমালি কৰি নাথাকিবা দেই নে প্ৰেং কৰিছা মোৰ কিন্তু তেনেকুৱা যেনে লাগিছে হ'ব দিয়া পিছত কৰিবা মই যাওঁ মোৰ কাম আছে মইতো তোমাৰ কথা শুনিয়ে গম পাই গৈছো তুমি যে প্ৰেং কৰি আছা এটা কাম কৰিবা পাপা আহিব নহয় গধূলিকে পাপাৰ লগত কৰিবা ধেমালি কৰি আছো বুলি ভাবিছে এইখন ঘৰত আৰু এক মুহূৰ্তও নাথাকো মই মা ঘৰলৈ গুচি যাম মই এতিয়া মা ঘৰলৈ গুচি যাম মোৰ হিচাপ মতে খুব বেছি 5 মিনিট 5 মিনিটৰ ভিতৰত যদি ফোন নাহে পাৰ্টনাৰ মোৰ এইখন কাণ কাটি পেলাবা আজি ফোন কৰাৰ লগে লগে মাকৰ নাম্বাৰটো খুজি ল'ব লাগিব এনেও মন্ত্ৰ চন্ত্ৰ মাৰি আজৰি কৰি থৈছোঁ মাকৰ কথা সুধিলেও বেয়া নাপায় আজি মজা বে পাৰ্টনাৰ আহি গ'ল বে ফোন আহি গ'ল ফুল বাবা কি যে পাৰ্টনাৰ এটা কথা কিন্তু আজি তুমি তাইৰ লগত মোচনত কথা পাতিব লাগিব পুৰা মোচনত কাৰণ তাইতো আজি তোমাৰ দুৰ্ঘুৰ প্ৰেমিকা কোনো কথাতেই কাজিয়া নকৰে অ'কে হেল্ল' য়েছ দিছ ইজ সত্য বে সত্য স্পিকিং সত্য আমাৰ মাজনী দেখোন ঘৰত নাই কেনেবাকে তোমাক লগ কৰিবলৈ গ'লগে নি বাৰু মাজনী ঘৰত নাই মানে মই মানে ঘৰতহে আছোঁ ওলাই যোৱা নাই দেখোন তাইক লগ কৰিবলৈ গ'ল ক'লৈ তাই মাজনী কলৈ গ'লাগে তুমি মোক তাই কৈছিলে জানানে সত্য মই গুৰুত্ব নিদিলো কৈছিলে বোলে মই মা ঘৰলৈ যাওঁগে এইখনৰ বাহিৰে তাই আৰু ক'ত এখন মাকৰ ঘৰ আছে বাৰু কৈছিলে মই গুৰুত্ব নিদিলো ছোৱালীজনী গ'লগে ক'বালে সত্য বিচাৰি দিয়া পাৰ্টনাৰ মোৰ কিন্তু এইখন পুৰাপুৰি ভূতৰ খেল যেন লাগিছে দেই ভূত তোমাৰ গাৰ্লফ্ৰেণ্ডক ভূতে পালে হ'ব আপুনি এতিয়া এনেকৈ কন্দা কটাখন কৰি নাথাকিব ইমান ধুনীয়া মানে ইমান ভাল মানুহজনী এনেকৈ কন্দা কটা কৰি থাকিলে নহয় ধৈৰ্য ধৰকচোন আপুনি পাৰ্টনাৰ যি কি নহওক আমি ঘৰলৈ গৈ লওঁচোন ব'লা গুটিহঁতৰ ঘৰলৈকে যাওঁগৈ ডাইৰেক্ট মাহীয়েকক ফোন কৰি থানাত খবৰটো দিব লাগিব ইফালে মাকক লগতো আকৌ ফুল বাবাৰ ওচৰলৈ যাবগৈ লাগিব এইবোৰ ভূতৰ কাম বেজেহে চম্ভালিব পাৰিব ক'লৈ গ'লগৈ বাৰু পাগলীজনী কাকো নোকোৱাকৈ মোৰ মনৰ আশা মনতে মৰহিব যেন পাইছোঁ বে বেয়া নাপায় যদি আপোনাৰ নাম্বাৰটো দিব নেকি ইমাৰ্জেঞ্চি দৰকাৰ হৈও যাব পাৰে ন হে এই খা আকৌ তই কি কথা শুনালি পেটুৱা হয় তিনি হয়ত নে অকল তিনি হয়তে নহয় 4 5 6 7 8 হয়ত নহ'বনো কেলে কেইদিনমান আগত কেনাই বুঢ়ীয়ে যে সত্যক আনি এমাহমান থাকিবলৈ দিলে একেটা ঘৰতে আছিলে এমাহ দেখা দেখি হৈ থাকোঁতে দুয়োটাকে প্ৰেমে খুন্দিলে চাগে আজিকালি দেখোন য'তে ত'তে হৈয়ে থাকে এনেকুৱা ছেকেণ্ড হেণ্ড প্ৰেম যি হ'ল ভালেই হ'ল কেনাই বুঢ়ীক বদলা ল'বলৈ হ'ল গাঁওবুঢ়া ঘৰত নখাওঁতে পোৱা অপমানৰ বদলা ল'বলৈ হ'ল আজিৰ পৰা এইটো ৰাস্তাৰে যিমান মানুহে অহা যোৱা কৰিব চবকে চিঞৰি কম কেনাই বুঢ়ী বোৱাৰীয়ে সত্যৰ প্ৰেমত পাগলী হ'ল আজি গধূলিলে দুয়োটাই চাৰিআলিলৈ আহিবি এনেকুৱা মজা খবৰ এটা দিলি তহঁতক আজি মই বৃদ্ধ পেঞ্চনৰ পইচাৰে আলু চপ ঘুগুনি বইল কণী খুৱাম নাই চব খালে এজনীয়ে শেষ সৌপুনা বাপেকে বনাই থৈ যোৱা পবিত্ৰ ঘৰটো এই পাপিনীজনীয়ে খাই পেলালে আজি কাৰোবাৰ ঘৰত থাকি আহিম বাপেকে ঘৰটোত সোমাই থাকিবলৈ মন নোযোৱা হৈছে কি চাবি ইহঁতৰ চেওবোৰ মাইকীয়ে বেলেগ দেখালে পগৰা হৈছে মতা আকৌ আলু ফ্ৰাই কৰি গৰম ভাত সিজাই খোৱা যেনে তেনে জোৰ কৰি খাই দিয়াচোন ভাতকেইটা তুমি ভাল পোৱা আলু ভাজি আৰু দালিয়ে দিছোঁ ভাতকেইটা খাই দিলে মনটোও ভাল লাগিব খোৱা মোক সত্যক লাগে সত্যক লাগে
নাম্বাৰটো আনি দে ঐ কোনোবাই তাৰ লগত কথা অকণমানকে পাতো সত্যই মই তই নহ'লে জীয়াই থাকিব নোৱাৰো মোৰ কেঁচা কলিজাটো আলু ভাজিকণ খাই ভাল লাগিছে আৰু অকণ দিয়কচোন সত্যই সত্য দিয়ক এইজনী বলিয়া হ'ল কথাষাৰ শুনি মই বোলো ৰাম ৰাম হে আৰু দেই এই কলি যুগত আৰু কি নহ'বলৈ বাকী আছে বাৰু আমাৰ বাবিলু দেউতাকে সেইফালেদি ৰাতিপুৱা মিললৈ গৈছিলে আকৌ ধান কুটাবলৈ স্বয়ং তেতিয়াই নিজ চকুৰে দেখি গৈছো বুলি কৈছে গোটেই কাহিনীভাগ ৰাতিপুৱাইহে স্বয়ং মানুহটো মুখৰ আগত শাহুৱেকজনী মুখৰ আগত তেতিয়াই চিঞৰিছে হেনো নীলাজীয়ে সত্য আলহিও হেনো কি বাৰু সেইখন হয় বুঢ়ীয়ে লোকৰ কথাবোৰ অ'ত লগাই ত'ত লগাই খুব ৰস লৈ ফুৰে নহয় কাজিয়া লগাই লগাই এইবাৰ চাবি আকৌ তহঁতি বুঢ়ীক কেইজনী মানে কেনেকে খুন্দি খুন্দি ৰস উলিয়াই পেলাব এইবাৰহে মজা লাগিব বুঢ়ী দেখোন বৰ আয়ুস দীঘল নাম লৈ থাকোতেই মুখৰ আগত সাজি হলি কেনেবাকে পাতি থকা কথাবোৰ শুনি পোৱা নাইতো ইহঁত কেইজনী আজি ইয়াত গোট খাই আছেহি মানে বৰ দাঁত উলিয়াই আছিলে দেখোন এতিয়া মনে মনে থাকিলে যে কেনেবাকে আমাৰ সেই পাপিনীজনীৰ কথা গম পাই দাঁত উলিয়াই থকা নাইতো তহঁত দুজনী ৰ নহ'লে দেই মই গৈ থাকো আমাৰ ইহঁত দুটা স্কুলৰ পৰা আহি পাবলৈও সময় হৈছেহি নহয় আমাৰনো আৰু ক'ত লোকৰ নিচিনা আধ হৈ চৰি চৰি কথা জুতি লৈ ফুৰিবলৈ সময় আছে না নহয় যাগৈ এইজনীয়ে এই চাত খাটাং মোকে শুনাই থৈ গ'ল আজিৰ পৰা তোৰ বেয়া দিন আৰম্ভ দেখা যাব ইহঁতবোৰে আজি কলগেট ব্ৰাছ বেছিকৈ ঘঁহিলে পায় খুব বগা দাঁত উলিয়াইছে দেখোন খিক 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 হাঁহি হাঁহি কি হ'ল তহঁত দুজনী খুব খিকখিকাই আছ যে নে ঘৰত কলগেট বেছি হৈছে দাঁতবোৰ বেছি বগা হৈছে হপায় না আমাৰ বাৰু দাঁতহে বেছি বগা হৈছে কাবাৰ ঘৰত যে বোৱাৰীয়ে খাত টেম্পি বেছি হৈছে সেইবোৰ পিছে কি কথা ক'লো সেইজনীয়ে আজি ফিটটো খুব বেছি যেন লাগিলে যে সদায় মোৰ ঘৰতে বহি বহি খাই দে মই হ'লে নাজানো দেই পেহিদো বহকি আহক বহা কি তহঁতৰ ঘৰত আজি মই ৰাতিটো থকাকে আহিছিলো কিন্তু এতিয়া নাথাকো আৰু দে যাগৈ দে আজি মানে ময়ো এফালে ৰাতিটো থকাকে যোৱা কথা আছিলে আপুনি নহ'লে বেলেগ এদিন আহিব দেই পেহিদো এনেকুৱা বদনামী বোৱাৰী এজনীয়ে শাহুৱে দৰকাৰহে পইচা মোৰ ৰাতিটো ৰাখি আমাৰ ননৰ বাপেকৰ পৰা গালি খাবলৈ আঐ কি আচৰিত বাৰু ইমান ওচৰতে থাকিও আমি গম নেপাওঁৱে নহয় এতিয়া সদা বোৱাই কওঁতেহে নিজৰ ঘৰৰ কথা যে মেকুৰীয়ে গু পুতা দি পুতি পুতি থৈছিলে ধৰা পৰিলেহে বাপেকে লোকৰ কথা হোৱা হ'লে বুঢ়ীয়ে ইমান পৰ অ'ত ত'ত গৈ গৈ উকতি খুচৰি ফুৰিলেগেহেঁতেন এতিয়া নিজৰ ঘৰৰ কথা যে ঐ নাম লওঁতে ওলালেহি সেইজনী কেনাই বুঢ়ী এইফাললৈকে আহি আছে আজি সুবিধা পাওঁতে দিওঁ ভালকে এচাত ৰ এনেও ৰাহি নিমিলে মোৰ এজনীৰ লগত বৰমা কেনাই বৰমা বেলেগ দিনা মুখৰ আগতে পাৰি পৰিলেও মুখৰ মাত খান নিদিয়া জনীয়ে আজি মাত লগাবলৈ আহিছে আপোনালোকৰ ঘৰত বিয়া ওলাইছে বুলি কোৱা শুনিছো কথাটো হয় নি কি বিয়া সদা বোৱাই ক'লে আপোনালোকৰ বোৱাৰীৰ বিয়া হেনো মানে কথাবোৰ ৰৌডাল বৌডাল হৈ পৰিলে আয়ো মই ঘৰলৈকে যাওঁগে দেই এইজনীয়ে নাক কাণ চব কাটিলে কেনাই বুঢ়ীক আজিলৈকে মুখৰ আগত এনেকে টাওকে সঁচা কথা ক'বলৈ কোনেও সাহস নকৰিছিলে চব এইজনী পাই হৈছে যি হৈছে নাকটো কাটি পেলোৱাই ভাল হ'ব হয় নি ঠিক আছে বাৰু ছোৱালীজনীৰ ফটো একপিয়ে আৰু এড্ৰেছটোৱে ধুনীয়াকৈ লিখি মোক হোৱাটছএপত দি দিবলৈ ক পটাপট আৰু এটা কথা দেই চাবি আকৌ আজিকালি ভূতৰ ভয়তকৈ মানুহৰ ভয়টোহে বেছি থাকে সেইকাৰণে সেইবোৰ বেছ চেছ বিচাৰি বৰকে ঘূৰি নুফুৰিবি হাবিয়ে বননিয়ে হ'ব তই পুলিচ হৈছ যেতিয়া পুলিচৰ কাম কৰি থাক আমি আমাৰ কাম কৰি থাকিম সেই অঘাইটংজনীয়েনো আমাৰ ফুল বাবা মহিমা বুজি পাবনে কিন্তু খুইদেউ বাবা মহিমা কিন্তু ময়ো বুজি নাপালোঁ যি কৰিবলৈ দিলে যেনেকৈ কৰিবলৈ দিলে ধুনীয়াকৈ কৰি দিলোঁ এতিয়া মোক কি ঘৰৰ মানুহকে চিনি নোপোৱা হৈ থাকিলে কিন্তু বাবাৰ ওপৰত মোৰ কিন্তু সম্পূৰ্ণ বিশ্বাস আছে ক'ৰবাত কিবা এটা নিশ্চয় গণ্ডগোল হৈছে এতিয়া বাবাই কৰা ভুল বাবাইহে শুধৰাব পাৰিব তিনিওটাই পুনাই দিওঁ ব'ল হেৰা তুমি ইয়াত কি কৰি আছা ভিতৰলৈ আহা কথা এটা আছে কি হ'ল ঘপককে মাতি লৈ আহিছে যে দেখা নাই নি বাহিৰত আলহী আছে তুমি এই সত্যদালৰ লগত মুখামুখিকৈ থিয় হৈ কি কথা পাতি আছা কেলে তাৰ লগত মই আগে পিছে কথা নাপাতো নে কি আকৌ গাঁও ফালে এখোজ ওলাই গ'লেহে গম পাবা কেনাই বুঢ়ী ঘৰত এইডালৰ কাৰণে কমটি হুলস্থুলখন হৈ আছে বুলি ভাবিছা নি কেনাই বুঢ়ী বোৱাৰীজনী সত্য প্ৰেমত অলিয়া বলিয়া হৈ আছে গোটেইজনী এই মাত্ৰ দেখি আহিছো হুলস্থুল গোটেইখন কেনেবাকে ক'ৰবাত কিবা এটা বুজি পাওঁ যেনো লাগিছে নেপাওঁ যেনো লাগিছে সত্য নাৰায়ণ এটা কথা কচোন
সেইদিনা যে তহঁতি বাবাৰ ওচৰলৈ গৈছিলি তহঁতৰ ওচৰত বাবাৰ লগত আৰু কোনোবা আছিলে নি কেনাই বুঢ়ী এতিয়াহে গম পাইছো লাহে লাহে খেলখন তোৰ গাৰ্লফ্ৰেণ্ডে কি বুলি কৈ ঘৰৰ পৰা ওলাই গৈছেগে মা ঘৰলৈ যাওঁগে বুলি কৈ বাবাই মন্ত্ৰ মৰা বটল কেইটাও একেলগতে দিছিলে চাগে তেতিয়াহ'লে সেইটোৱেই বুজি পাই চাগে নহয় মিহি মিহিকে কথা এষাৰ কয় নহয় আনলৈ বুলি হুল পুতি নিজে মৰে পুতি কেনাই বুঢ়ীয়ে চাগে বুঢ়াই ক'লে মন্ত্ৰ মৰা পানী আনিছিলেগে চাগে ঘৰৰ পৰা খেদিবলৈ সেইখিনি নিলি তই সেইকাৰণে তোৰ গাৰ্লফ্ৰেণ্ড ঘৰৰ পৰা ওলাই গুচি গ'লগে আৰু তোৰ বটলটো পালে কেনাই বুঢ়ীয়ে আৰু বুঢ়াই তোৰ প্ৰেমত পাগলী হ'ল এতিয়া কি হ'ব হ'বলৈ কিটো আছে আৰু কেনাই বুঢ়ী ধৰা পৰিব পুতেকহঁতৰ পৰা গালি খাব বাবাৰ ওচৰলৈ গৈ আকৌ উলট পালত মন্ত্ৰ মাৰি আনিব লাগিব